মই এটা আজি এনেকুৱা ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো যদি আপুনি চাই থয় তেন্তে আপুনি 10টা বেমাৰৰ পৰা বাচিব পাৰিব এই 10টা বেমাৰৰ যিকোনো এটাত হ'লেও প্ৰতিখন ঘৰতে আক্ৰান্ত কোনোবা নহয় কোনোবা এজন ব্যক্তি আছে সেইবাবে আজি মই এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ'ৰ প্ৰভাৱ সাংঘাতিক চমৎকাৰী হ'ব এই ভিডিঅ'টো সেই সকলৰ কাৰণে মই লৈ আহিছোঁ যিসকলে দীৰ্ঘদিন ধৰি বিভিন্ন বেমাৰ আজাৰৰ সৈতে যুঁজ দি আছে ইটোৰ পিছত হিটো বেমাৰে যিসকলক লগ এৰা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টো সাংঘাতিক উপকাৰী হ'ব সেইবাবে এই ভিডিঅ'টো আপুনি শেষলৈকে চাব আধাখনিয়াকৈ নাচাব এই ভিডিঅ'টোত মই আজি যিখিনি কথা ক'ম সেইখিনি কৰিবৰ কাৰণে আপোনাক বহুত বেছি টকা পইচাৰ প্ৰয়োজন নাই 10ৰ পৰা 15 টকা পইচা খৰচ কৰি আপুনি 10টা বেমাৰৰ পৰা বাচিব পাৰিব কিছুমানে পইচা খৰচ নকৰিলেও হ'ব বহুতৰে ঘৰত কেইটামান বিশেষ বস্তু থাকে সেই বস্তু কেইটাৰ সঠিক প্ৰয়োগৰ জৰিয়তে আপুনি 10টা বেমাৰৰ পৰা চিৰদিনৰ কাৰণে বাচিব পাৰিব যদি আপুনি বেমাৰৰ সৈতে যুঁজ দি আছে সেই বেমাৰ আপুনি কেনেকৈ নোহোৱা কৰিব তাৰ কাৰণে এই ভিডিঅ'টো আপুনি শেষলৈকে চাব নমস্কাৰ মই কৃষ্ণ ভূঞা আপুনি চাই আছে বি পজিটিভ এনলৱেজ বি পজিটিভ পুনৰ কৈছো এই ভিডিঅ'টো সেই সকলৰ কাৰণে যিসকলে স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজ দি আছে বেমাৰৰ সৈতে যিজনে যুঁজ দি আছে সেইজনেহে গম পায় তাৰ যন্ত্ৰণা কিমান বেছি আজিকালি প্ৰায়বোৰ মানুহৰ ঘৰতেই বিষজনিত সমস্যা সাংঘাতিক বেছি হৃদৰোগ সাংঘাতিক ধৰণেৰে বাঢ়িবলৈ ধৰিছে হাৰ্ট এটেক দুৰ্বল লগা ভাৱ অলপ দূৰ খোজকাঢ়িলে ফোপনি উঠা আঁঠুৰ বিষ ভৰিৰ গাঁঠিৰ বিষ কলেষ্টৰেল বৃদ্ধি এনেকুৱা ধৰণৰ সমস্যাই আজিকালি মানুহক একেবাৰে লগ নেৰা হৈছে কিন্তু 10টা প্ৰধান বেমাৰৰ পৰা বাচিব পৰা এনেকুৱা এটা উপায় আছে যিটো উপায়ৰ বিষয়ে জানিলে আপুনি বহুত বেছি আচৰিত হ'ব ধাৰাবাহিকভাৱে এই উপায়টো যদি আপুনি এমাহ ধৰি কৰে তেন্তে আপুনি এই 10টা বেমাৰৰ পৰা বাচি যাব পাৰিব এই উপায়টো আপোনাৰ একেবাৰে সাধাৰণ যেন লাগিব পাৰে কিন্তু তাৰ আসল শক্তিৰ বিষয়ে আপুনি তেতিয়াহে জানিব পাৰিব যেতিয়া আপুনি ধাৰাবাহিকভাৱে এই উপায় এমাহ ধৰি কৰিব আজিকালি কেৱল আমাৰ অসন্তুলিত খাদ্যাভ্যাস মানে বেড লাইফষ্টাইল হেবিটছৰ কাৰণে আমাৰ বিভিন্ন বেমাৰ আজাৰ বাঢ়িবলৈ ধৰিছে ঘণ্টা ধৰি একেটা স্থানতেই বহি থাকি মোবাইল বা লেপটপত ব্যস্ত থকাৰ কাৰণে আমাৰ শৰীৰ একেবাৰে দুৰ্বল হৈ পৰিছে শৰীৰটোক আমি ৱৰ্কআউট বা এক্সাৰচাইজৰ পৰা দূৰ কৰি ৰখাৰ কাৰণে আমাৰ আজিকালি ভাগৰুৱা ভাৱটো বেছিকৈ হ'বলৈ ধৰিছে আজিকালি চাবচোন ছুগাৰ প্ৰেছাৰ এইবিলাক একেবাৰে সাধাৰণ ঘটনা কিবা এটা অসুখৰ কাৰণে আপুনি যদি চিকিৎসকৰ ওচৰলৈ যায় তেন্তে আপোনাক যিকেইটা নিয়মিত পৰীক্ষা দিয়ে সেই পৰীক্ষাকেইটা একেবাৰে কমন হৈছে ছুগাৰ পৰীক্ষা থাইৰয়ডৰ পৰীক্ষা এইবোৰ একেবাৰে কমন ফেক্টৰ হৈ পৰিছে আনকি যুৱক যুৱতীসকলৰ মাজত আজিকালি সাংঘাতিক ধৰণেৰে হৃদজনিত ৰোগৰ সংখ্যা বাঢ়িবলৈ ধৰিছে 8 বয়সতে বহু মানুহৰ হাৰ্ট এটেকত মৃত্যু হৈছে এইবোৰ যে হৈছে এইবোৰ কেৱল মেণ্টেল ষ্ট্ৰেছ বেড লাইফষ্টাইলৰ কাৰণে হৈছে আজিকালি প্ৰায়বোৰ ঘৰতে এটা কমন সমস্যা হৈছে সেয়া হৈছে বিষৰ সমস্যা কাৰোবাৰ যদি গাঁঠিৰ বিষ কাৰোবাৰ আঁঠুৰ বিষ কাৰোবাৰ মাংসপেশীৰ বিষ মুঠতে মানুহৰ সমস্যাৰ অন্ত নোহোৱা হৈছে 10 জন মানুহৰ ভিতৰত আপুনি যদি ভূমি মহলাৰ পৰা দ্বিতীয় মহলালৈ চিৰিৰে সেই 10 জন মানুহক আপুনি যাবলৈ দিয়ে তেন্তে সেই 10 জনৰ 10 জনেই নিশ্চিতভাৱে ফোপাব আজিকালি এনেকুৱা খুব কমন হয় কাৰণ মানুহে চিৰি বগাব নোৱাৰে কিয় মানুহৰ ৱৰ্কআউট নাই এক্সাৰচাইজ নাই যাৰ কাৰণে অলপ দূৰ খোজকাঢ়িলেই মানুহৰ ফোপনি উঠা হৈছে কিন্তু এই সকলোবোৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পোৱাৰ এটা উপায় আজি মই লৈ আহিছোঁ সেইবাবে আপুনি আজি এই ভিডিঅ'টো অতি গুৰুত্ব সহকাৰে চাব লাগিব নিজৰ কাৰণেও আপোনাৰ পৰিয়ালৰ কাৰণেও এই উপায়টোৰ কাৰণে আপোনাক দুটা বিশেষ বস্তুৰ প্ৰয়োজন হ'ব সেই বিশেষ বস্তু দুটাই আপোনাৰ শৰীৰৰ ব্লাড সাৰ্কুলেশ্যন সন্তুলিত কৰি ৰাখিব যেতিয়া আপোনাৰ শৰীৰত ব্লাড সাৰ্কুলেশ্যনটো ঠিক নহয় তেতিয়া শৰীৰৰ প্ৰতিটো অংগলৈ অক্সিজেন বা পোষক তত্ত্ব সময়ত নাপায়গৈ যদি এই স্থিতি আপুনি সঠিক সময়ত উপযুক্ত সময়ত যদি নিয়ন্ত্ৰণ নকৰে তেন্তে আপোনাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে কেতিয়াবা এই সমস্যাবোৰ ইমান বেছি বৃদ্ধি পায়গৈ মানুহ পেৰালাইচিছ হৈ পৰে বিভিন্ন ধৰণৰ গুৰুতৰ ৰোগৰ সন্মুখীন হ'ব লগা হ'ব পাৰে অক্সিজেন যেতিয়া সকলো অংগত গৈ নাপাবগৈ অক্সিজেন নাপালে আপোনাৰ শৰীৰটো একেবাৰে অকামিলা হৈ পৰিব মৃতপ্ৰায় হৈ পৰিব তেনে ক্ষেত্ৰত মানুহ পেৰালাইচিছত আক্ৰান্ত হয় আৰু সামান্য জীৱন জীয়াই থকাটো মানুহৰ বাবে একেবাৰে অসম্ভৱ হৈ পৰে
উপায়টোৰ বিষয়ে কম, আপুনি অধৈৰ্য নহ'ব, কিন্তু কিছুমান কথা আপুনি জানি লোৱাটো দৰকাৰ। এই কথাবোৰ যদি আপুনি জানি নলয়, তেন্তে উপায়টো কৰিলেনো আপোনাৰ কি লাভ হ'ব সেয়া কেনেকৈ গম পাব? এতিয়া আপোনাক এই সমস্যাবোৰ, যিবোৰ সমস্যাৰ সৈতে মানুহবোৰ যুঁজি আছে, এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টোৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ। যিটো উপায় মই আপোনাক ক'ম এতিয়া, সেইটো বহুত বেছি পুৰণা, সৰল আৰু সম্পূৰ্ণ প্ৰাকৃতিক আৰু চমৎকাৰী প্ৰভাৱ পৰা এটা উপায়। আমাৰ ঘৰত উপলব্ধ দুটা বিশেষ বস্তুৰ জৰিয়তে এই উপায় আপুনি কৰিব লাগিব। যিটো উপায়ৰ কথা মই এতিয়া আপোনালোকক ক'ম বা যিটো পদ্ধতি মই আপোনালোকক শিকাই দিম, তাৰ কাৰণে আপুনি কিন্তু এলাহ কৰিলে নহ'ব। কাৰণ বিষৰ সৈতে, বেমাৰৰ সৈতে যুঁজি থকাতকৈ এই সৰল উপায়টো আপুনি এমাহ ধৰি কৰি চালেই সকলোবোৰৰ পৰা পৰিত্ৰাণ পাব। মধুমেহ, ডায়েবেটিছ, যাৰ উচ্চ ৰক্তচাপ আছে, হাই ব্লাড প্ৰেছাৰ, থাইৰয়ডৰ যাৰ সমস্যা আছে, কলেষ্টৰেল যাৰ বাঢ়ি আছে, যাৰ গাঁঠিৰ বিষ আছে, যাৰ কঁকালৰ বিষ আছে, মাংসপেশীৰ বিষ আছে, পিঠিৰ বিষ আছে, শৰীৰটো অলপ দূৰ খোজকাঢ়িলে যে ভাগৰুৱা হোৱা বুলি কৈছোঁ, তেনেকুৱা যদি কাৰোবাৰ আছে, কোনোবাই যদি নিজকে বহুত বেছি দুৰ্বল যেন অনুভৱ কৰিছে, এনেকুৱা ধৰণৰ বহু গুৰুতৰ ৰোগৰ কাৰণে এই উপায়টো হৈছে ৰামবাণৰ দৰে। এই উপায়টো সম্পূৰ্ণ প্ৰাকৃতিক, ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাথাকে, ইয়াত কোনো কেমিকেল বা ভেজাল বস্তুৰ ব্যৱহাৰো নহয়, গতিকে ছাইড এফেক্টৰ সম্ভাৱনা একেবাৰেই নাই। এতিয়া পলম নকৰি আপোনাক সেই ঘৰুৱা উপায়টোৰ সহজ সৰল পদ্ধতিটো শিকাই দিব বিচাৰিছোঁ। প্ৰথমে আপোনাক লাগিব অলপমান মেথি। এতিয়া মেথি বুলি কওঁতেই আপুনি ভিডিঅ'টো স্কিপ নকৰিব, যদি স্কিপ কৰে ভুলটো আপোনাৰ তাতেই হ'ব। মেথি খালে ভাল বুলি আপুনিও নিশ্চয় জানে, কিন্তু মেথি আজি কেনেকৈ খাব লাগে আচল পদ্ধতিটো মই আপোনাক শিকাই দিম। কাৰণ মেথিৰ উপকাৰিতাৰ সীমা সংখ্যা নাই। বিভিন্ন বেমাৰৰ কাৰণে মেথি খুবেই উপকাৰী, কিন্তু তাৰ সঠিক প্ৰয়োগটো আজিহে আপুনি জানিব পাৰিব। মই যিকেইটা ৰোগৰ কথা ক'লোঁ, সেই ৰোগৰ ক্ষেত্ৰত মেথিৰ প্ৰয়োগ কেনেকৈ হ'ব সেয়া আপুনি জানিব পাৰিব। কাৰণ মেথিয়ে আমাৰ ডাইজেশ্যন ছিষ্টেমো, মানে পাচন তন্ত্ৰও যথেষ্ট শক্তিশালী যিহেতু কৰে, পেটৰ সৈতে জড়িত বহু সমস্যা যিহেতু মেথিয়ে নোহোৱা কৰে, হাৰ্ট ব্লকেজৰ সম্ভাৱনা যিহেতু মেথিয়ে কমাই দিয়ে, গতিকে মেথিৰ ব্যৱহাৰ আপুনি জানিব লাগিব। মেথিয়ে মানুহক গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিয়ে। প্ৰতিদিনে আপুনি মেথি সেৱন কৰিলে আপোনাৰ স্কিন ভাল হ'ব, আপোনাৰ মুখৰ গ্ল' বাঢ়িব, চেহেৰাটোৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব, আপোনাৰ মুখমণ্ডলত বয়সৰ চাপ নপৰে, ব্লাড প্ৰেছাৰ মেথিয়ে কণ্ট্ৰল কৰি ৰাখিব, আৰু শৰীৰত জমা হোৱা এক্সট্ৰা যিবোৰ ফেটছ সেয়াও মেথিয়ে নোহোৱা কৰিব, আৰু ব্ৰেইন একেবাৰে এক্টিভ কৰি ৰাখিব আৰু আপোনাক স্বাস্থ্যৱান কৰি ৰাখিব। যিসকল লোকৰ গাঁঠিৰ বিষ আছে, হাড় যাৰ দুৰ্বল, নাৰ্ভৰ যাৰ সমস্যা আছে, তেওঁলোকৰ কাৰণে মেথি সাংঘাতিক বেছি উপকাৰী। মেথিৰ পিছত আপোনাক দ্বিতীয়তে প্ৰয়োজন হ'ব ডালচেনি, যাক ইংৰাজীত চিনেমেন বুলি কোৱা হয়। ডালচেনি প্ৰতিখন ঘৰৰ পাকঘৰত থাকেই, মছলা হিচাপে ডালচেনি ব্যৱহাৰ কৰা হয়, কিন্তু ডালচেনিৰ সাংঘাতিক ঔষধীয় গুণ আছে। ৱেট লছৰ কাৰণে ডালচেনি খুবেই ভাল। শৰীৰত বেড কলেষ্টৰেল, মানে মানুহৰ শৰীৰত দুই ধৰণৰ কলেষ্টৰেল থাকে, গুড কলেষ্টৰেল আৰু বেড কলেষ্টৰেল। এই যিবোৰ বেড কলেষ্টৰেল, এই বেড কলেষ্টৰেলৰ পৰিমাণ এই ডালচেনিয়ে নোহোৱা কৰে। বেড কলেষ্টৰেলৰ পৰিমাণ যেতিয়া শৰীৰত ডালচেনিয়ে নোহোৱা কৰিব, তেতিয়া আপোনাৰ হাৰ্ট ব্লকেজ হোৱাৰ সমস্যাটো নাথাকিব। ডায়েবেটিছ ৰোগীসকলৰ কাৰণেও ই খুবেই উপকাৰী। শৰীৰত জমা হৈ থকা যিবোৰ টক্সিছ, মানে বিষাক্ত যিবোৰ পদাৰ্থ, সেইবোৰ বাহিৰলৈ উলিওৱাৰ ক্ষেত্ৰত ডালচেনিৰ গুৰুত্বপূৰ্ণ অৱদান আছে। সকলোতকৈ ডাঙৰ কথাটো হৈছে নাৰ্ভৰ যিটো ব্লাড ফ্ল', এইটো সঠিক কৰি ৰাখে ডালচেনিয়ে, যাৰ ফলত নাৰ্ভৰ সমস্যাৰ পৰা আপুনি বহু পৰিমাণে ৰক্ষা পাব। এই দুয়োটা প্ৰাকৃতিক বস্তুৰ সঠিক ব্যৱহাৰ যদি আপুনি কৰিব পাৰে, তেন্তে এইটো সাংঘাতিক ধৰণৰ চমৎকাৰী প্ৰাকৃতিক ঘৰুৱা উপায় হ'ব আপোনাৰ কাৰণে। মই যিবোৰ সমস্যাৰ বিষয়ে অলপতে কৈ আহিলোঁ, এই সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ডালচেনি আৰু মেথিয়ে আপোনাক খুবেই সহায় কৰিব, কিন্তু তাৰ প্ৰয়োগ আপুনি জানিব লাগিব। এতিয়া মই এই দুয়োটা বস্তুৰ সঠিক ব্যৱহাৰ বা গোটেই প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব সেয়া আপোনাক বুজাই ক'ম, সহজ সৰলকৈ বুজাই ক'ম। আপুনি ভালদৰে শুনিব, আৰু কিবা আপোনাৰ খুদনি থাকিলে আপুনি কমেণ্ট কৰি মোক জনাব পাৰিব। এই উপায়টোৰ কাৰণে আপোনাক এগিলাচ বিশুদ্ধ পানী লাগিব। আজিকালি প্ৰায়বোৰ ঘৰতেই ফিল্টাৰ থাকেই। এগিলাচ ফিল্টাৰৰ পানী ল'ব। যাৰ ঘৰত ফিল্টাৰ নাই, তেওঁলোকে পানী গৰম কৰি সেই গৰম পানীখিনি ঠাণ্ডা কৰি এগিলাচ ল'ব, যাতে পানীখিনি বিশুদ্ধ হয়। ইয়াৰ পিছত সেই পানীখিনিত এখন সৰু চামুচৰ আধা চামুচ আপুনি মেথি দিব। মেথিখিনি দিয়াৰ পিছত
আপুনি লগে লগে প্ৰায় 1 ইঞ্চি মানৰ ডালচেনিৰ টুকুৰা সেই পানীখিনিত দি দিব। এতিয়া সেই গিলাচটোৰ আপুনি মুখখন বন্ধ নকৰিব। তেনেকৈ খোলাকৈ গিলাচটো গোটেই ৰাতি থৈ দিয়ক। প্ৰায় 7 পৰা 8 ঘণ্টা সেই মিঠিৰ দানাকেইটা সেই ডালচেনিৰ টুকুৰাটো পানীত ডুবি থাকিবলৈ দিয়ক, যাতে মিঠি আৰু ডালচেনিৰ মাজত থকা সেই পোষক তত্ত্ব সেই লাহে লাহে পানীখিনিত মিক্স হয় বা এক্টিভ হৈ যায়। গোটেই ৰাতি যেতিয়া সেই পানীগিলাচ আপুনি ৰাখি দিব, ৰাতিপুৱাৰ লগে লগে সেই পানীগিলাচ প্ৰাকৃতিক দৰৱত পৰিণত হ'ব, নেচাৰেল মেডিচিন হৈ যাব। ৰাতিপুৱা শুই উঠিয়ে প্ৰথম আপোনাৰ কামটো হ'ব সেই পানীগিলাচ সেৱন কৰা। ব্ৰাছ নকৰিব, একো চাহ কফি একোৱেই নাখাব। ৰাতিপুৱা শুই উঠিব, মুখ নোধোৱাকৈ, ব্ৰাছ নকৰাকৈ খালী পেটত সেই পানীগিলাচ আপুনি খাই দিয়ক। কেনেকৈ খাব? প্ৰথম পানীগিলাচ চেকনিৰে, এখন ভাল চেকনিৰে পানীগিলাচ চেকিব। ডালচেনি আৰু মিঠিৰ দানাকেইটা পেলাই নিদিব, সেইকেইটাৰ কাম আছে। সেইকেইটা কি কৰিব লাগিব সেয়াও কৈ আছোঁ। প্ৰথম পানীগিলাচ চেকি খুব ধুনীয়াকৈ খালী পেটত, ব্ৰাছ নকৰাকৈ, মুখ নোধোৱাকৈ আপুনি পানীগিলাচ চিপ চিপকৈ খাই দিয়ক। পানীগিলাচ আপোনাৰ শৰীৰলৈ যোৱাৰ পিছতে আপোনাৰ শৰীৰত পৰিষ্কাৰ কৰাৰ কাম আৰম্ভ কৰিব। আপোনাৰ ব্লাড চাৰ্কুলেশ্যন লাহে লাহে ঠিক হ'ব। আপোনাৰ নাৰ্ভবোৰ আগতকৈ বহুত বেছি শক্তিশালী হোৱাত সহায় কৰিব সেই পানীগিলাচে। এতিয়া আহিল সেই মেথি দানাকেইটা বা ডালচেনিৰ টুকুৰাটো, যিখিনি আপুনি পানীত ডুবাই ৰাখিছিল, সেইখিনি কি কৰিব? মনত ৰাখিব, সেয়া পেলাই নিদিব, কাৰণ তাত তেতিয়াও বহুত বেছি মিনাৰেলছ আৰু এক্টিভ কম্পাউণ্ড থাকি যাব। সেই দুয়োটা বস্তু মানে ডালচেনি আৰু মেথিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত খুব ধুনীয়াকৈ দি খুব ধুনীয়াকৈ এটা পেষ্ট বনাব। মিক্সাৰ গ্ৰাইণ্ডাৰত দিয়াৰ লগে লগে এটা ধুনীয়া পেষ্ট হ'ব। নহ'লে পটাত, ভাল এখন পটাত আপুনি পিচি দিব যদি মিক্সাৰ গ্ৰাইণ্ডাৰ নাই। যেতিয়া সেই পেষ্টটো হৈ যাব, তেতিয়া আপুনি কি কৰিব? একেবাৰে বিশুদ্ধ বা ভাল কোৱালিটিৰ মৌ ল'ব। যদি পেষ্ট আপোনাৰ আধা চামুচ হৈছে, তেন্তে আপুনি আধা চামুচেই মৌ ল'ব। পেষ্ট যিমান, মৌ সিমানেই ল'ব আপুনি। যদি কোনোবা ব্যক্তি ডায়েবেটিছত আক্ৰান্ত, তেওঁলোকে তেতিয়া সেই পেষ্টটোত মৌ নিমিহলাব। তেওঁলোকে মৌ মিক্স নকৰাকৈয়ে সেই পেষ্টটো খাব। যেতিয়া সেই পেষ্টটো মৌজোল দিয়াৰ পিছত একেবাৰে ৰেডি হৈ যাব, সেয়া আপুনি পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ ৰাতিপুৱাৰ নাস্তাৰ 10 পৰা 15 মিনিট পূৰ্বে সেইখিনি খাই দিব। এটাই মনত ৰাখিব, খালী পেটত যে আপুনি পানীগিলাচ খালে, সেই পানীগিলাচ খোৱাৰ পৰা এই পেষ্টখিনি খোৱালৈ আপুনি অলপ গেপ দিব। তেতিয়া আপোনাৰ শৰীৰত ইয়াৰ প্ৰভাৱ বহুত বেছি শক্তিশালী হ'ব আৰু ডাইজেশ্যনো আপোনাৰ সঠিক হ'ব। তাৰ পিছত আপুনি এগিলাচ কুহুমীয়া পানী সেৱন কৰিব। ইয়াৰ পিছত আপুনি এগিলাচ কুহুমীয়া পানী খোৱাটো খুবেই ভাল হ'ব। যেতিয়া সেই মিশ্ৰণটোৱে আপোনাৰ শৰীৰৰ ভিতৰত ভালকৈ কাম কৰিব, তেতিয়া তাৰ প্ৰভাৱ আপুনি নিজেই দেখিবলৈ পাব। এইখিনি সময়ত আপুনি সামান্য ৰাতিপুৱাৰ যিখিনি দৈনন্দিন কাম কাজ, যেনে বাথৰুমলৈ যোৱা, দাঁত ব্ৰাছ কৰা বা সামান্য এক্সাৰচাইজ কৰা, সেইখিনি আপুনি ধুনীয়াকৈ কৰিব পাৰিব। তাত কোনো সমস্যা নাই। এতিয়া প্ৰশ্নটো আপোনাৰ উঠিব পাৰে, এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে, এই ঘৰুৱা উপায়টো এজন মানুহে কিমান দিনলৈ কৰিব পাৰে? ইয়াৰ উত্তৰ হৈছে, আপুনি কমচে কম 15 দিন, 21 দিন বা এমাহ কৰিলেহে ইয়াৰ আচল প্ৰভাৱ দেখিবলৈ পাব। নিয়মিত ৰূপত কৰিব লাগিব। এদিন কৰি 2 দিন গেপ দি আকৌ 3 নম্বৰ দিনা কৰিব, তেনেকুৱা নহয়। যদি আপুনি নিয়মিতভাৱে কৰিব পাৰে, তেন্তে এটা সপ্তাহৰ ভিতৰতেই আপুনি প্ৰমাণ পাব, পৰিৱৰ্তনখিনি দেখিবলৈ পাব। আপুনি নিজেই গম পাব আপোনাৰ শৰীৰটোৱে আগতকৈ অধিক এনাৰ্জি লাভ কৰিছে। আপুনি নিজেই গম পাব আপোনাৰ গাঁঠিৰ বিষ, মাংসপেশীৰ বিষ লাহে লাহে কমি আহিছে। উঠা বহা কৰা, খোজ কঢ়া আদি যিবোৰ সমস্যাত আপুনি পূৰ্বে আক্ৰান্ত হৈ আছিল, এই উপায়টো কৰাৰ এসপ্তাহ 10 দিনৰ পিছতে আপোনাৰ শৰীৰটো বহুত বেছি পাতল যেন অনুভৱ হ'ব আৰু শক্তিশালী যেন লগা হ'ব। এইখিনিয়ে কেৱল আপোনাৰ নাৰ্ভৰ ব্লকেজৰ সমস্যাই নোহোৱা কৰিব যে তেনেকুৱা নহয়, বৰঞ্চ শৰীৰত থকা যিবোৰ বেড কলেষ্ট্ৰৰেল, বেয়া কলেষ্ট্ৰৰেল, সেইবোৰো নোহোৱা কৰাৰ কাম কৰিব, যাৰ ফলত আপুনি হাৰ্ট এটেকৰ সমস্যাৰ পৰা বাচি থাকিব পাৰিব। ভৱিষ্যতে আপোনাৰ হৃদজনিত ৰোগৰ আশংকা কমি থাকিব। কিন্তু মনত ৰাখিব, কেৱল এই উপায়টো কৰাই যথেষ্ট নহয়। ইয়াৰ লগে লগে আপুনি আপোনাৰ দৈনন্দিন যিটো খাদ্যাভ্যাস বা দৈনন্দিন যিটো লাইফষ্টাইল,
সেইটো আপুনি নিশ্চিতভাৱে উন্নত কৰিব লাগিব, সলাব লাগিব। যিবোৰ কাৰণৰ বাবে আপোনাৰ শৰীৰটোৱে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ল, সেই কাৰকবোৰৰ পৰা আপুনি আপোনাৰ শৰীৰটোক বচাই ৰাখিব লাগিব। কমচে কম প্ৰতিদিনে 2 কিলোমিটাৰ আপুনি খোজ কঢ়াৰ এটা অভ্যাস গঢ়ি তোলক। সেয়া লাগিলে ৰাতিপুৱাই হওক বা সন্ধিয়াই হওক, খোজ কঢ়াৰ অভ্যাস এটা গঢ়ি লওক। বহুত বেছি দ্ৰুতবেগেৰে নহয়, সামান্যভাৱে আপুনি খোজ কঢ়া অভ্যাস এটা গঢ়ি তোলক। ইয়াৰ উপৰিও 5 পৰা 7 দিনৰ ভিতৰত আপুনি শৰীৰটো ডিটক্স কৰাটো খুবেই জৰুৰী, যাৰ বাবে আপুনি ৰাতিপুৱা কুহুমীয়া পানীত নেমু চেপি খোৱা আৰম্ভ কৰক। কুহুমীয়া পানীত নেমু চেপি যদি আপুনি ৰাতিপুৱা খাব পাৰে, আপোনাৰ শৰীৰত থকা বিষাক্ত তত্ত্ব বা বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহে। প্ৰস্ৰাৱৰ জৰিয়তে সেইবোৰ বাহিৰলৈ ওলাই আহিলে আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা ৰক্ষা পাব। গতিকে এনেদৰেই আপুনি দৈনন্দিন জীৱনশৈলী সলাই, এই ঘৰুৱা উপায় কৰি, শাৰীৰিক কচৰৎ কৰি, যোগ মেডিটেশ্যনৰ জৰিয়তেও আপুনি নিজকে সুস্থ সবল কৰি ৰাখিব পাৰিব। আমি আশা কৰিম এই উপায়টো আপুনি নিশ্চিতভাৱেই কৰিব আৰু এই উপায়টোৱে আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা নোহোৱা কৰিব। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত কি সেয়া আমাক জনাবলৈ নাপাহৰিব। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি একান্তই কামনা কৰিছোঁ। আপুনি ভালে থাকক, এয়াই আমাৰ কামনা। ভিডিঅ'টো যদি ভাল লাগিল, অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।